কিদৰে চলিছে ৰাজ্যৰ বিয়াগুম পৰ্যটন বিভাগ অসমক চেৰ পেলাই পৰ্যটন ক্ষেত্ৰত আগুৱাই গৈছে চুবুৰীয়া ৰাজ্য ডিব্ৰুগড় তিনিচুকীয়াত নাই পৰ্যটন বিভাগৰ স্থায়ী কাৰ্যালয় পৰ্যটন বিভাগৰ ক্ষেত্ৰত অসমতকৈ বহু যোজন বাট আগুৱাই গৈছে চুবুৰীয়া অৰুণাচল মেঘালয় নাগালেণ্ডৰ দৰে ৰাজ্য কিন্তু প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও অসম চৰকাৰৰ বিয়াগুম পৰ্যটন বিভাগৰ চৰম অনিহাৰ বাবে এনে সম্ভাৱনাই গতি লাভ কৰিবলৈ সক্ষম হোৱা নাই অৰুণাচলৰ ডং ভেলীৰ পৰা মেঘালয়ৰ ডাউকি অথবা নাগালেণ্ডৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰই যিদৰে নতুন মাত্ৰা লাভ কৰিছে ঠিক সেইদৰে অসমৰ পৰ্যটন বিভাগৰ দায়িত্ব কেৱল কাজিৰঙা পবিতৰা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈকেহে যেন সীমিত উল্লেখ্য যে উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান মাগুৰী মতাপুং বিলৰ দৰে চহকী সমলসমূহে পৰ্যটন ক্ষেত্ৰসমূহ সমৃদ্ধ কৰি ৰাখিছে কিন্তু পৰ্যটন বিভাগৰ উদাসীনতাৰ বাবে এই ক্ষেত্ৰসমূহৰ আন্তঃগাঁথনি উন্নয়ন আজিও সম্ভৱ হৈ উঠা নাই চৰম পৰিতাপৰ কথা যে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আজিও নাই পৰ্যটন বিভাগৰ এটা স্থায়ী কাৰ্যালয় যাৰ কাৰণে বিমুখ হ'বলগীয়া হয় জিলা দুখনলৈ অহা দেশী বিদেশী পৰ্যটকসকল আজিখন নাহৰকটীয়াত থকা নামফাকে গাঁও আছে সেই নামফাকে গাঁৱত ইতিমধ্যে বিদেশৰ পৰা বহু পৰ্যটক আহে যে তেওঁলোকৰ আমাৰ যি তেওঁলোকৰ শিপা যি তেওঁলোকৰ লাউচ কম্বোডিয়া ভিয়েটনাম থাইলেণ্ড বা ম্যানমাৰ বহু পৰ্যটক ইয়ালৈ আহে কিন্তু সেই পৰ্যটকসকলক সেই কেৱল এখন গাঁৱৰ পৰা ঘূৰি যোৱা দেখা পোৱা গৈছে সেই পৰ্যটকসকলক ডিব্ৰুগড় বা তিনিচুকীয়াৰ বিভিন্ন পৰ্যটক বা আকৰ্ষণৰ কেন্দ্ৰলৈ যাব পৰা কিন্তু ব্যৱস্থা পৰ্যটন বিভাগে কিন্তু কৰা নাই কেৱল দিহিং পাটকাই অথবা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানেই নহয় জিলা দুখনত থকা চাহ বাগিচাসমূহলৈও পৰ্যটন উদ্যোগ গঢ়ি তোলাৰ যথেষ্ট থল আছিল কিন্তু এইবিলাকৰ প্ৰতি অলপো কাণ সাৰ নাই ৰাজ্যৰ পৰ্যটন বিভাগৰ জিলা দুখনৰ পৰ্যটন ক্ষেত্ৰসমূহৰ তথ্যৰ যোগান ধৰিবলৈও নাই উপযুক্ত টুৰিষ্ট গাইড অতি পৰিতাপৰ কথা যিহেতু এতিয়া দেখিবলৈ পোৱা হৈছে বিভিন্ন ৰাষ্ট্ৰত বা ভাৰতৰে হওক বিভিন্ন ৰাজ্যত পৰ্যটন উদ্যোগে বৃহৎ এটা ভূমিকা লৈছে নিবনুৱাৰ হওক বা অৰ্থনৈতিক ক্ষেত্ৰখনত বিকাশৰ ক্ষেত্ৰত পৰ্যটন বিভাগে পৰ্যটনে কিন্তু এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা পোৱা গৈছে এই ক্ষেত্ৰত আমি ক'বই লাগিব অসমৰ যিহেতু এক আৱেগ পূবৰ আমাজন খ্যাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান থকা এই ডিব্ৰুগড় জিলা বা তিনিচুকীয়া জিলাৰ বিভিন্ন অভয়াৰণ্য আছে ৰাষ্ট্ৰীয় উদ্যান আছে তথাপিও কিন্তু আজিলৈকে আমি ডিব্ৰুগড় জিলাত বিশেষকৈ এজনো কিন্তু টুৰিষ্ট বিষয়া বা পৰ্যটন বিষয়া এতিয়ালৈকে নিযুক্ত হোৱা নাই বা তিনিচুকীয়াত কেৱল এটা ভাড়াঘৰত চলি থকা এটা পৰ্যটন বিষয়া এই দুইখন জিলা কিন্তু চাই থকা দেখিবলৈ পোৱা গৈছে যি সময়ত অসম চৰকাৰে কোটি কোটি টকা ব্যয় কৰি প্ৰিয়ংকা চোপ্ৰাৰ দৰে বলিউডৰ তাৰকাক ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিবলৈ সক্ষম হৈছিল সেই একেখন চৰকাৰৰ পৰ্যটন বিভাগে ডিব্ৰুগড় তিনিচুকীয়া জিলাত পৰ্যটনৰ এটা স্থায়ী কাৰ্যালয় স্থাপন কৰিব নোৱাৰাটো চৰম পৰিতাপৰ বিষয় ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জল খনিকৰ আৰু প্ৰশান্ত সাহাৰ সৈতে তিনিচুকীয়াৰ পৰা জিতুল দত্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম